বনৰীয়া এটা বস্তু আছে এই গঞ্চনা, কিন্তু এইটো বস্তু হেৰিত লগে আমাৰ সেই আহোজীয়া যিটো হয় জ্বালাবতা, এইটো জ্বালাবতাটো দিয়ে, জ্বালাবতাত দিয়ে। জ্বালাবতাটো দিয়ে। এইটো কি কৰিব আপুনি? এইটো আমি তাৰমানে এতিয়া আমি এইবিলাক গাঁৱৰ পৰা কালেকশ্যন কৰোঁ। আমাৰ পৰা আকৌ বেলেগ মানুহ লৈ যায়, তেওঁলোকে নাৰ্চাৰীত লগাওঁ বুলি কৈছে। আমি নাজানো এতিয়া কি কৰে তেওঁলোকে। ক'ৰ পৰা আহিছে? মই আহিছোঁ বাৰঘাট চমাৰগুচিৰ পৰা আহিছোঁ। এই গঞ্চনাৰ আমাৰ ঘৰত বহুত আছিল, কিন্তু ইয়াতে অৰ্চাত মানে আমি চাফা কৰিলোঁ। চাফা কৰাৰ কাৰণে বহুত বস্তু নোহোৱা হৈ গ'ল। আছিল বহুত আছিল, এইখনত চব গঞ্চনাই আছিল। এইবাৰ চাওক আমাৰ গঞ্চনা দি ল'ৰা ছোৱালী জন্মিলে ইয়াৰে জ্বালাবতা দিয়ে। মূলা ইয়াৰ হেৰিটো নহয়, আলুটো নহয়, থাৰাই দিয়ে হয়। থাৰাবতাত দিলে জ্বালাবতা টেষ্টি হয়। অকল এইটোৱেই নহয়, অন্যান্য আছে তেল, শুকান জলকীয়া দি। এইটো আমি ভালদৰে নাজানো আৰু কি কৰে, আমাৰ পৰা আকৌ আনে লৈ যায়। আমি কিবা এটা দামত বিক্ৰী কৰোঁ আৰু গাঁৱত আমি 20 টকা 25 টকা বা 15 টকা 10 টকা এনেকুৱা দামত লৈ লওঁ আৰু আমি এটা প্ৰফিট ৰাখোঁ। এইটো কি আজি ছাপ্লাই দিয়ে নে কেইদিন থাকে? এইটো তাৰমানে আমাৰ 3 দিনৰ মূৰে মূৰে লৈ যায়। তেওঁলোকে আহি লৈ যায়? তেওঁলোকে আহি লৈ যায়। তেওঁলোকে কি কৰে সেইটো কৈছে নেকি আপোনালোকক? তেওঁলোকে আমাক এই নাৰ্চাৰীত ৰয় বুলিয়ে কৈছে, বেলেগ কোৱা নাই একো। কিন্তু বেলেগ ঔষধত কাম নহয়। কি ঔষধ সেইটো কি ঔষধত কাম সেইটো গম নাপাওঁ। কিন্তু আমাৰ ইয়াতে মানে গঞ্চনা বহুত আছিল, এইখনৰ পৰা একদম ভৰ্তি হৈ আছিল। ই এডাল আছে, এডাল আৰু সৰু আছে, এডাল নি লাভ নাই, এডাল নহ'ব। এইটো ভিডিঅ' চাব, গঞ্চনা যদি পায় আপোনাৰ যোগাযোগ নাম্বাৰটো দিয়কচোন, যাতে কোনোবা যদি মোৰ ভিডিঅ'টো চাই, মোৰ এটা ৰমেন শৰ্মা ক্লাব বুলি এটা ইউটিউব চেনেল আছে, ৰমেন শৰ্মা ক্লাব। মোৰ ছাবস্ক্ৰাইব বহুত আছে। গতিকে তেওঁলোকে যদি চাই আপোনালোকক, যদি তেওঁলোকৰ ঘৰত আছে আপোনাক জনাব। ফোন নম্বৰটো দিয়ক। মোৰ ফোন নম্বৰ ভিলেজ চমাৰগুচি, ডিষ্ট্ৰিক্ট নলবাৰী, পোষ্ট অফিচ খানাইগুচি। মোৰ নাম আশ্ৰফ আলী। ফোন নম্বৰ 6900739174। আৰু এবাৰ কওকচোন। 6900739174। এইটো নম্বৰ যোগাযোগ কৰিলে আপুনি য'তেই নহওক, যোগাযোগ কৰিলে মই পাই যাম, মানে য'তেই নহওক যাব পাৰিব। পাৰিম। ঠিক আছে বাৰু, আপোনাৰ হাতক যোগাযোগ কৰিব। যিহেতু ঘৰত এনেই কিছুমান পৰি থাকে, কিন্তু আমি এবাৰ কিনি নিছিল, আমাৰ হ'ল আজি বহুত দিন হ'ল, এবাৰ কিনি নিছিল। আজি নহয়, হ'ল এবছৰ বেছি হ'ল। তেতিয়া আমাৰ তাত কিন্তু বহুত আছিল। ইয়াৰ পৰা একদম এই তাৰবাৰ এইখণ্ড মানে আচৰিত কাৰবাৰ, একদম গঞ্চনাই আছিল, বহুত আছিল। বেলেগ আৰু কিছুমান জেগাত ক'ত পাইছিল? একো ঘৰ মানুহ তাতে 20 কেজি বা 30 কেজি 25 কেজি এনেকৈও পোৱা যায়, বহুত থাকে। আৰু কিছুমানৰ তাত কম থাকে, কম বেছি পৰিমাণে এনেকৈ আমি কালেকশ্যন কৰি থাকোঁ আৰু যি পাৰোঁ, দিনটোৰ হাজিৰাটো ওলায়। ঠিক আছে বাৰু, আপোনালোকে এইখিনি মোৰ ভিডিঅ'টো চাই জনাব তেখেতক। আপুনিও উপকৃত হ'ল, ঘৰত পৰি থকা বস্তু এটা, গতিকে তেখেতৰো 2 পইচা পালে। ঠিক আছে বাৰু, বহুত ধন্যবাদ।